ছাত্ৰ সন্থাই এই আলোচনা কালত এটা পৰামৰ্শ বিশেষভাৱে উল্লেখ কৰিছিল, যিটো ৬ নং দফা সমিতিৰ প্ৰতিবেদনত স্পষ্টভাৱে লিখা আছে। ভূমি অধিকাৰ সম্পৰ্কীয় এটি পৰামৰ্শ। ট্ৰাইবেল বেল্ট ব্লকৰ আৰ্হিত অসমৰ ৰাজহ চক্ৰসমূহক লৈ বিশেষ ট্ৰাইবেল বেল্ট ব্লকৰ আৰ্হিত ব্লক গঠন কৰিব লাগে আৰু মাটি ক্ৰয় বিক্ৰয়ৰ অধিকাৰ যাতে কেৱল খিলঞ্জীয়া মানুহৰ হাতত থাকে সেই কথাটো সুনিশ্চিত কৰিব লাগে। এই কথাটো আমাৰ দাবী আছিলে আৰু চৰকাৰে অৱগত কৰিছে যে যিখন ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ আইন ১৮৮৬ আছে, তাত তেওঁলোকে এই ক্ষেত্ৰত যাৱতীয় সংশোধনৰ ব্যৱস্থা কৰিছে। আইনখনৰ খচৰা প্ৰস্তুত কৰি থকা হৈছে। অসমত যাতে মাটি ক্ৰয় বিক্ৰয়ৰ অধিকাৰ কেৱল খিলঞ্জীয়া মানুহৰ হাতত থাকে সেয়া নিশ্চিত কৰিবৰ কাৰণে আইন প্ৰণয়ন কৰিবলৈ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। তাৰ সমান্তৰালভাৱে ভূমি সম্পৰ্কীয় সকলো বিবাদ নিষ্পত্তিৰ বাবে লেণ্ড ট্ৰিবিউনেল গঠনৰ কাৰণে পৰামৰ্শ প্ৰদান কৰা হৈছিলে। আদালতৰ আৰ্হিত আদালতৰ মৰ্যাদাৰে লেণ্ড ট্ৰিবিউনেল গঠনৰ পৰামৰ্শ বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ প্ৰতিবেদনত উল্লেখ আছিলে। ইতিমধ্যে কালি মুখ্যমন্ত্ৰীয়ে সংবাদমেল যোগে সদৰি কৰিছে, সিদিনা আলোচনা কালত আমাক অৱগত কৰিছে যে লেণ্ড ট্ৰিবিউনেল গঠনৰ কাৰণে প্ৰয়োজনীয় বিধি প্ৰস্তুত কৰিবলৈ তেওঁলোকে ইতিমধ্যে খচৰা প্ৰস্তুত কৰিছে আৰু বিধানসভাৰ অধিৱেশনত আইন আকাৰে তাক ৰূপায়ণ কৰিব আৰু ভূমি সম্পৰ্কীয় বিবাদ নিষ্পত্তিৰ বাবে অসমত জিলা পৰ্যায়ত লেণ্ড ট্ৰিবিউনেল গঠন কৰা হ'ব।